students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞানজ্যোতি আসামলৈ। So students, class 10 ৰ সায়েন্সৰ আমি লাইফ প্ৰসেস জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো ষ্টাডি কৰি আছিলো and our last part of this chapter is excretion, means ration. So let's start. So excretion is a process in which the waste materials are removed from our body. Okay, so this process is called excretion. Amar dehor pora jitu aborjoniyo podarthobur uliai dia process to hoise ration aru prottek jibor logote udbhidoru ki hoy ei ration ba excretion process to thake sobore cell bilakot jibilak metabolic activity hoy tat materials waste materials by product hisabe ulai aru hebilak amar borjoniyo koratu remove koratu provision. So excretion process to sobore thake. Excretion process of mainly nitrogenous materials like urea ba enuka type or materials bilak remove kora hoy body pura. Okay, so firstly ami study korim excretion in human being, manuhor dehor ration. So manuhor dehot ration amar bibhinno dhorone hobo pare. Firstly amar metabolic activity মানে cell bilakot carbon dioxide produced hoy hone and we remove this carbon dioxide through exhale হয়নে exhale কৰি পেলাই আমি carbon dioxide to মানে নিখাহত carbon dioxide to দিও. So this is one type of excretion in our body. Then second one is sweating. So আমি যে sweating কৰো মানে গৰম লাগিলে ঘাম ওলাই, so তাত অতিৰিক্ত পানীখিনি লগতে সল্ট বা আদাৰ কিছুমান মেটেৰিয়েলছ কি হৈ যায় পানীৰ লগতে সেই ওয়াটাৰখিনি লগতে ডিজলভ হৈ হেখিনি বডিৰ পৰা ৰিমুভ হৈ যায়. সো sweating is another type of excretion, means ঘামটো হৈছে এটা ৰেচন প্ৰক্ৰিয়া. নেক্সট ওয়ান ইজ থ্ৰু কিডনিৰ সহায়ত যেটো আমাৰ ৰেচন হয়, means excretion হয়, ৰিমুভ হয় waste materials, হেতু মেইন হয়. ওকে, সো হেতু প্ৰসেসৰ কাৰণে মেইনলি আমাৰ এটা সিস্টেম লাগিব, excretory system or ৰেচন তন্ত্ৰ যত কেটামান পাৰ্টসু জড়িত হৈ থাকে. So this is the our excretory system. Okay, মানে ৰেচন তন্ত্ৰ ইয়াত কি থাকে one pair of kidney, দুটা কিডনি থাকে, left kidney and right kidney, তাৰ পিছত দুটাল টিউব থাকে, ureter means মূত্ৰবাহিনলী, কিডনিক আমি বৃক্ক বুলি কওঁ, then urinary bladder এটো ইয়াত ষ্টৰ হয় যিখিনি আমাৰ ওয়েস্ট ওয়াটাৰ থাকে, then urethra means মূত্ৰনলীৰে হেতু ৰিমুভ হয়. ওকে, সো ইয়াত কি হয় মেইনলি আমাৰ ব্লাডৰ পৰা যিখিনি আমাৰ ব্লাডত যিখিনি নাইট্ৰজেনাস মেটেৰিয়েলছ থাকে বা আদাৰ কিছুমান ওয়েস্ট মানে প্ৰডাক্ট থাকে বা মেটেৰিয়েলছ থাকে, সেই মেটেৰিয়েলছখিনি ইয়াত কি হয় ফিল্টাৰ হয় হয়নে. আমি এনেও তোমালোকে শুনিছা যে কিডনিয়ে আমাৰ কি কৰে সাফা কৰে, মানে এটা ফিল্টাৰ হয় কিডনিত, তাৰ পিছত ইয়াত সাফা হৈ পেলাই ব্লাডখিনি বেলেগত গুচি যায় মানে আমাৰ হোল বডিত, আৰু ইয়াৰ পৰা ওয়েস্ট মেটেৰিয়েল খিনি এনেকে আমাৰ বডি দি ওলাই যায় এটো প্ৰসেসত. ওকে, সো ইয়াত আমাৰ আগতে পাইছিলা নহয় আৰতা এন্ড ভেনা কাভা. আৰতাই কি কৰে অক্সিজেনেটেড ব্লাড খিনি ক্যাৰি কৰে হয়নে, আৰু ভেনা কাভাই ডিঅক্সিজেনেটেড ব্লাড ক্যাৰি কৰে, হেতু পাইছা. সো জিডাল আৰতা মানে মহাধমনী জিডাল কিডনিৰ লগত লগ হৈ থাকে সেইডালক মেইনলি কয় ৰেনেল আৰ্টাৰি. ওকে, ৰেনেল আৰ্টাৰি বুলি কয়, মিন্স বৃক্ক ধমনী, আৰু জিডাল ভেনা কাভাৰ লগত কিডনিটো বৃক্কটো লগ হৈ থাকে হেতু হল ৰেনেল ভেইন. ওকে, ৰেনেল ভেইন এডাল হল ৰেনেল ভেইন, এডাল হল ৰেনেল ভেইন, আৰু ৰেড কালাৰ যিখিনি কানেক্টেড হৈ আছে এডাল হল এখিনি হল ৰেনেল আৰ্টাৰি. ওকে, বৃক্ক ধমনী আৰু বৃক্কহীৰা. সো যেডাল লেফট সাইডে থাকে এডাল হল লেফট ৰেনেল ভেইন, ৰাইট থাকা ৰাইট ৰেনেল ভেইন, আৰু এডাল হল লেফট ৰেনেল আৰ্টাৰি, আৰু ইফালে ৰাইটৰ ফালে থাকাডাল ৰাইট ৰেনেল আৰ্টাৰি. ওকে, সো ইয়াত কি হয় ভেনা কাভাৰ থ্ৰুৰে যিখিনি আমাৰ ডিঅক্সিজেনেটেড ব্লাড থাকে সেইখিনি আমাৰ কিডনিলৈকে আহে. ওকে, সো কিডনিত এখিনি যিখিনি আমাৰ নাইট্ৰজেনাস মেটেৰিয়েলছ খিনি থাকে সেইখিনি ফিল্টাৰ হৈ পেলাই যিখিনি গুড ব্লাড থাকে মানে অক্সিজেনেটেড বা পিউৰিফাইড ব্লাড খিনি আৰু তাৰে এইফালেৰে গুচি যায়. ওকে, তাৰ পিছত ইয়াত যিখিনি ওয়েস্ট মেটেৰিয়েলছ জমা হৈ যায় ফিল্টাৰ হৈ যায় সেইখিনি ইয়াত ইউৰেটাৰে
আহি পেলাই ইয়াত ইউৰিনেৰী ব্লেডাৰত জমা হয় তাৰপিছত ইউৰেথ্ৰাৰে এইখিনি ওলাই যায় ওকে সো ইয়াৰ পৰা যেতিয়া ব্লাডটো ইয়াত আহে সো এইখিনি যে ফিল্ট্ৰেশ্যন প্ৰসেস হয় এই ফিল্ট্ৰেশ্যন প্ৰসেছত কিছুমান সৰু সৰু কেপিলাৰিজ মিন্স সৰু সৰু একদম নলিকা যিবিলাক থাকে সেইবিলাক ইয়াত থাকে আৰু সেইবিলাকে ফিল্ট্ৰেশ্যনত হেল্প কৰে ওকে এণ্ড সেই ষ্ট্ৰাকচাৰবোৰক কোৱা হয় নেফ্ৰন এটা কিডনিত মানে মিলিয়নছ অফ নেফ্ৰনছ থাকিব পাৰে ওকে সো এইটো হ'ল আমাৰ নেফ্ৰনৰ পিকচাৰ এনেকুৱা এইখিনিৰ পৰা ষ্টাৰ্ট হৈ পেলাই ইয়াত এনেকৈ পাক খাই এনেকৈ ইয়াত ইউ টাৰ্ণ লৈ পেলাই এইডাল এনেকৈ আহে ওকে এনেকুৱা মিলিয়নছ অফ মানে নেফ্ৰন এটা কিডনিত থাকিব পাৰে এটা বৃক্কত থাকিব পাৰে সো ইয়াত এইখিনিত ৰেনেল আৰ্টাৰীবিলাক লগ হৈ আছে এই যে ৰেনেল আৰ্টাৰীবিলাক আছে এই ৰেনেল আৰ্টাৰীবিলাকেৰে ব্লাডটো আহি পেলাই ইয়াৰ পৰা যেতিয়া ব্লাডবিলাক আহে এই পৰ্চনটোক কয় বমেন কেপচুল ওকে তাৰপিছত আৰু এই বমেন কেপচুলত কি হয় ইয়াৰ যিখিনি নাইট্ৰজেনাছ মেটেৰিয়েলছ বা আন কিছুমান মেটেৰিয়েলছ আছে সেই মেটেৰিয়েলছবিলাক কি হয় ইয়াত এবজৰ্ব হয় মানে ৱাটাৰখিনিৰ লগতো কিছুমান ইয়াত এবজৰ্ব হয় ওকে মানে এইখিনি জায়গাত মানে ফিল্টাৰ কামটো হয় ইয়াত ফিল্টাৰ কৰি লয় দেন বাকিখিনি এফালেৰে ওলাই গুচি যায় ওকে এফালেৰে ওলাই ই বেলেগত গুচি যায় মানে এইখিনি পিউৰিফাই হৈ গ'ল ইয়াত যিখিনি মেটেৰিয়েলছ আছে সেইখিনি ইয়াত এবজৰ্ব কৰি ল'লে তাৰপিছত ই এফালেৰে ইয়াত কিছুমান চিলিয়া থাকে মানে চিলিয়াখিনি থ্ৰৰে এনেকৈ এফালে আহি যায় সেই ৱেষ্ট মেটেৰিয়েলছখিনি সো ইয়াত যে ৱেষ্ট মেটেৰিয়েলখিনি এইখিনিত আহিল এইখিনি হ'ল টিউবুলাৰ পাৰ্ট অফ নেফ্ৰন মানে নেফ্ৰনৰ যিখিনি নলিকা সেইখিনি ইয়াতে পাক খাই থাকে তাৰপিছত ইউ টাৰ্ণ লৈ ইফালে সো এইখিনি জায়গাত কি হয় ইয়াত মানে কিছুমান ৱেষ্ট মেটেৰিয়েলছৰ লগত কিছুমান আমাৰ এনেকুৱা মেটেৰিয়েলছো থাকে যিবিলাক আমাৰ বডিৰ কাৰণে প্ৰয়োজনীয় হয় লাইক এমিনো এচিড গ্লুক'জ সল্ট সো সেইবিলাক ৱাটাৰৰ লগতে মানে ইউৰিয়া আমাৰ মেইনলি নাইট্ৰজেনাছ যিখিনি মেটেৰিয়েলছ আছে ৱেষ্ট মেটেৰিয়েলছ কি হয় ইউৰিয়া ইউৰিক এচিড এইবিলাক হয়নে সো সেইখিনিৰ লগতে ইউৰিয়া ইউৰিক এচিডৰ লগতে এমিনো এচিড গ্লুক'জো এইবিলাকো ইয়াত থাকে সো এই পৰ্চনটো যেতিয়া এনেকৈ আহিব ইয়াত এই ৰেড কালাৰৰ বা এইবিলাক দেখিছানে সৰু সৰু কেপিলাৰিজ সো ইয়াৰে কিছুমান ব্ৰাঞ্চেছ কি হয় এফালে আহি পেলাই এই গোটেইটোত এনেকৈ পাক খাই থাকে বুজি পাইছা কিয় পাক খাই থাকে যেতিয়া এইখিনিৰে মাজেৰে ৱেষ্ট মেটেৰিয়েলছখিনি এনেকৈ আহিলে এই যে সৰু সৰু কেপিলাৰিজবিলাক আছে এই কেপিলাৰিজবিলাকে কি কৰে সেই তাৰ এমিনো এচিড বা যিখিনি গ্লুক'জ মেটেৰিয়েলছ আছে সেইখিনি হি এবজৰ্ব কৰি লয় বুজি পাইছা এবজৰ্ব কৰি লৈ সেইখিনি হি বেলেগ পাৰ্টলৈকে গুচি যায় তাৰপিছত ইয়াত কি থাকিব ৱাটাৰখিনি থাকিব ইউৰিক এচিড বা সল্ট ৱাটাৰ সেইখিনি থাকিব হয়নে তাৰপিছত ইয়াত কিছু পৰিমাণে সল্টটো এবজৰ্ব কৰি লয় এই কেপিলাৰিজবিলাকে তাৰপিছত এই বাকি থকা ৱেষ্ট মেটেৰিয়েলছৰ লগত ৱাটাৰখিনি ইফালে আহি যাব সল্টটো থাকে কিছু পৰিমাণে দেই তাৰপিছত এই পৰ্চনটোত কি হয় আমাৰ যেতিয়া মানে বেছি গৰম হ'লে আমিতো স্ৱেটিং কৰোঁ হয়নে তো তেতিয়া আমাৰ বডিত কি বেছি ৱাটাৰৰ প্ৰয়োজন হয় সো তেতিয়া কি কৰে প্ৰয়োজন সাপেক্ষে এইখিনি জায়গাত এই কেপিলাৰিজবিলাকে ৱাটাৰ আৰু সল্টটো যিমানখিনি আমাক বডিক যদি দৰকাৰ হয় সেই পৰিমাণৰ মানে ৱাটাৰ এণ্ড সল্ট হি এবজৰ্ব কৰি লয় এই সৰু সৰু কেপিলাৰিজবিলাকে ওকে সেইখিনি যোৱাৰ পিছত বাকি যিখিনি ইউৰিক এচিডৰ লগতে ৱাটাৰ মেটেৰিয়েলছখিনি থাকিল সেইখিনি ইয়াত মানে লাগতিয়াল বস্তুখিনি এইখিনি আৰু এইখিনি পৰ্চনত এবজৰ্ব কৰি লৈ যায় কেপিলাৰিজবিলাকে তাৰপিছত এইখিনি এইফালে আহি এনেকৈ এই টিউবডালত পৰে কালেক্ট হয় তাৰমানে এইখিনি ৱেষ্ট মেটেৰিয়েলছখিনি এডালে কালেক্ট কৰে সেইকাৰণে কালেক্টিং ডাক্ট বুলি কয় মিন্স সংগ্ৰাহী নলিকা ওকে সংগ্ৰাহী নলিকাৰে আহি এইখিনি ক'ত আহে জানানে এইখিনি এয়া আমাৰ যে এইটো পিকচাৰ এইখিনিত আহে এই পৰ্চনটোত আহে তাৰপিছত এই ইউৰেটাৰবিলাকৰ থ্ৰৰে দুইডাল ইউৰেটাৰ দুইফালৰ পৰা আহি পেলাই ইয়াত ষ্ট'ৰ হয় ইউৰিনেৰী ব্লেডাৰত ষ্ট'ৰ হয় তাৰপিছত আৰু ইউৰেথ্ৰাৰে ওলাই যায় এইখিনি আকৌ আমাৰ মাস্কুলাৰ টিস্যুৰ দ্বাৰা মানে তৈয়াৰী যেতিয়া আমি মানে আমাৰ প্ৰেছাৰ হ'ব সেইটো আমি কণ্ট্ৰল কৰিব পাৰোঁ বুজি পাইছানে যেতিয়া আমাক দৰকাৰ হয় আমি সেইটো ইয়াৰ থ্ৰৰে আমি ৰিমুভ কৰি উলিয়াই দিব পাৰোঁ সো এই প্ৰচেছটো আছিলে আমাৰ হিউমেন বডিৰ এক্সক্ৰেটৰী সিস্টেমৰ দ্বাৰা হোৱা এক্সক্ৰিমেটৰী সিস্টেমৰ দ্বাৰা হোৱা এক্সক্ৰেশ্যন প্ৰচেছ ওকে
So next part is excretion in plants means উদ্ভিদৰ ক্ষেত্ৰত ৰেচন so উদ্ভিদৰ ক্ষেত্ৰটো ৰেচন হয় কাৰণ তাতো মানে ওয়েষ্ট মেটেৰিয়েলছ থাকে তো উদ্ভিদৰ যিখিনি প্ৰসেস খুব মানে সহজ ইজি প্ৰসেস সো তাত কি হয় প্লান্টে যেতিয়া ফটোসিনথেসিস কৰে হয়নে অক্সিজেন এৰি দিয়ে হয়নে কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন এৰি দিয়ে হে যে অক্সিজেন যে এৰি দিয়ে হেইটোৱে হৈছে তাৰ one type of excretion বুজি পাইছে হেতু হৈছে one type of ৰেচন প্ৰক্ৰিয়া তাৰ পিছত আকৌ কি কৰে প্লান্টছে আমি যে পাইছো লিফৰ থ্ৰৰে ষ্টমাটাৰ এখিনি যে পাইছিলো লিফত থকা ষ্টমাটাৰ থ্ৰৰে যে ট্ৰান্সপিৰেচন হৈ ওয়াটাৰখিনি এক্সেস ওয়াটাৰখিনি ওলাই যায় হয়নে হেই যে বাষ্পমোচনৰ দ্বাৰা ওলাই যায় ওয়াটাৰখিনি হেখিনিও তাৰ এক্সেস এমাউন্ট অফ ওয়াটাৰ হয় গতিকে এটো এটা তাৰ এক্সক্ৰেশন প্ৰসেস ওকে মিন্স ৰেচন প্ৰক্ৰিয়া বাষ্পমোচনো এটা উদ্ভিদৰ ক্ষেত্ৰত ৰেচন প্ৰক্ৰিয়া নেক্সট প্লান্টস বিলাকেৰ কেতিয়াবা লিফ বিলাক যে শুকাই পেলাই হৰি যায় ড্ৰাইড হৈ এন্ড কি হয় হৰি যায় হয়নে সো হেই পাত বিলাক হৰি যোৱা এটা তাৰ মানে যিবিলাক ডেড সেল বিলাক থাকে লিভছৰ যেতিয়া কাম নোহোৱা মানে সেল বিলাক মৰি যায় হয়নে ডেড সেল বিলাক ড্ৰাই হৈ যায় তেতিয়া সেল মানে লিভছ টু কি হৈ যায় ড্ৰাই হৈ যায় এন্ড হৰি যায় সো হেই ডেড সেল বিলাক মানে ৰিমুভ কৰা প্ৰসেস এটা হৈছে লিফ ফলিং অফ প্লান্ট তাৰ পিছত আৰু কিছুমান বডিৰ আন পাৰ্ট লাইক ড্ৰাই বাৰ্গছ বিলাকো মানে এটা সময়ত সালটো কি হয় শুকাই পেলাই হৰি যায় হেতু কিছুমান মানে ডেড সেল হয় যেটো মানে এক্সক্ৰেশন প্ৰসেস এটা বাৰ্গ বিলাক এৰি যোৱাটো ড্ৰাই বাৰ্গ বিলাক এৰি যোৱাটো বুজি পাইছা আৰু কেতিয়াবা কি কৰে কিছুমান প্লান্টৰ মানে বডিটোৰে কিছুমান গাম মানে আঠা জাতীয় এটা লিকুইড ন গাম এটা হোৱাইট কালাৰৰ এটা কিছুমান এনি টাইম সিক্ৰেট হৈ থাকে নহয় হেতু এটা কিছুমান প্লান্টৰ ওয়েষ্ট মেটেৰিয়েলছ হয় যেটো হেতু প্ৰসেসৰে মানে তাৰ ওয়েষ্ট মেটেৰিয়েলছ খিনি এক্সক্ৰেশন কৰে ৰেচন কৰে ওকে সো এইগেটা আছিলে প্লান্টৰ ক্ষেত্ৰত এক্সক্ৰেশন প্ৰসেস সো এই গুটেখিনি আজি ক্লিয়াৰ হ'ল